নমস্কাৰ। আজি মই নকৈ নোৱাৰি অনুষ্ঠানটিত এটা বিষয় আনিব খুজিছোঁ, যিটো মই কালিও চৰ্চা কৰিছিলোঁ। সেইটো হ'ল বাংলাদেশ। আৰু এটা বিষয় খুব জৰুৰী হৈ আছিল আৰু দেশত চৰ্চিত হৈ আছিল, সেইটো হ'ল কলিকতাৰ যিটো ঘটনা, লোমহৰ্ষক ঘটনা ঘটিছে, শিহৰণকাৰী ঘটনা ঘটিছে। সেই বিষয়টো মই আজি অলপ আলোচনা কৰিম। এইখিনিতে আগতেই কৈ থওঁ, কলিকতাত যোৱা 8 আগষ্টৰ দিনা এটা ধৰ্ষণৰ ঘটনা হয়। এগৰাকী লেডি ডক্টৰ, তেওঁ ট্ৰেইনী, তেওঁক তাতে ধৰ্ষণ কৰি এজন আৰক্ষী কনিষ্টবলে হত্যা কৰে। তাৰপিছত তেওঁলোকে সেই ঘটনাটোক এটা আত্মহত্যাৰ ৰূপ দিব খুজিছিল, কিন্তু অৱশেষত জনসাধাৰণৰ দাবীত খেও মানি তেওঁলোকে বাধ্য হ'ল এই ঘটনাটো আচলতে হত্যা, অৰ্থাৎ ধৰ্ষণ আৰু হত্যা। এতিয়া কলিকতাৰ এই ঘটনাটোৱে বহুতৰে বহুত প্ৰশ্নৰ উদয় কৰিছে, কিয়নো কলিকতাত যিগৰাকী মুখ্যমন্ত্ৰী সেইগৰাকী হ'ল মহিলা, কিন্তু আজি যদি দেখা যায় আটাইতকৈ মহিলাই কলিকতাত নিৰ্যাতিত হৈছে। কেইদিনমান আগতে আপোনালোকে এটা ভিডিঅ' দেখিছিল, এগৰাকী মহিলাক কিছুমান TMCৰ গুণ্ডাই মৰিয়াই ৰাজপথত যি অৱস্থা কৰিছিল, সেই দৃশ্য দেখিও আমাৰ শিহৰণ হৈছিল। আৰু কালি যিটো ঘটনা আমি দেখিবলৈ পালোঁ ভিডিঅ' যোগে, সেইটোতো আৰু সৰ্বনাশ। এগৰাকী লেডি ডক্টৰ, তেওঁ ৰাতি ডিউটি কৰি তাত এটা গেষ্ট ৰুমত, তাতেই যিটো কনফাৰেন্স হল বুলি কয়, তাতে জিৰণি লৈ শুই আছিল। তেতিয়া এজন আৰক্ষীৰ লোক, আচলতে তেওঁ চাকৰিয়াল আৰক্ষীও নহয়, কিন্তু তেওঁ প্ৰথমতে তেওঁ কভাৰ আপ হিচাপে আৰক্ষীত আছিল, কিন্তু পিছত গৈ তেওঁ কিছুমান হেৰিত সোমাই পৰি তেওঁ ৰাতি মাদক দ্ৰব্য সেৱন কৰি আহি সেই লেডি ডক্টৰগৰাকীক ধৰ্ষণ কৰি তাৰপিছত হত্যা কৰে। আৰু ইমানেই নহয়, তেওঁ ইমান নিৰ্মমভাৱে তেওঁক হত্যা কৰিছে, পষ্টমৰ্টেম ৰিপৰ্টত 10-12 ঠাইত তেওঁৰ ইঞ্জুৰিৰ ৰিপৰ্ট আহিছে। চকু দুটা উখহাই দিছে, চশমা ভাঙি তেওঁৰ চকুত লগাইছে, ৰক্তক্ষৰণ হৈছে, বহু এইবিলাক আচলতে উচ্চাৰণ কৰিবলৈ বেয়া লাগে, বহু ধৰণৰ নিৰ্মম আৰু পাশবিক। কিন্তু মোৰ প্ৰশ্নটো হ'ল, প্ৰতিটো সময়ত প্ৰতিটো বিষয়ত মাত মতা TMCৰ সাংসদসকল নিমাত কিয়? আৰু লক্ষ্য কৰিবলগীয়া কথা এইবাৰ যে TMCৰ প্ৰায়বিলাক সাংসদেই কিন্তু মহিলা সাংসদ। এই মহিলা সাংসদসকল এতিয়া নীৰৱ। অকল TMCৰেই নহয়, আন যিসকল মহিলা আছে, যেনে প্ৰিয়ংকা গান্ধী ভদ্ৰা, তেওঁ গাজাৰ কাৰণে মাত মাতে, তেওঁ পেলেষ্টাইনৰ কাৰণে মাত মাতে, কিন্তু এতিয়া তেওঁলোক নীৰৱ। এই দুমুখীয়া চৰিত্ৰটো একেবাৰে গ্ৰহণযোগ্য নহয়। এইটোৰ বিষয়ে মই আকৌ পিছত বহলভাৱে আলোচনা কৰিম। আজি মোৰ মনলৈ আহিছে, কাইলৈ 15 আগষ্ট, দুখন দেশৰ দুটা মন। ভাৰতে 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰিব, আৰু বাংলাদেশে 15 আগষ্ট 1975 চনত বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক হেৰুৱাব লগা হৈছিল এক অস্বাভাৱিক ঘটনাত। তেখেতৰ পৰিয়ালৰ প্ৰায় 7জন লোকক হত্যা কৰিছিল মৌলবাদী সংগঠনে। গতিকে 5 আগষ্টত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, এতিয়া যিগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী, তেখেতে দেশ এৰি গুচি যাবলগীয়া হৈছিল। কাইলৈ স্বাভাৱিকতে তেওঁৰ মনটো বিষণ্ণ হ'ব, কাৰণ 15 আগষ্টৰ দিনটো বাংলাদেশত শোক দিৱস হিচাপে পালন কৰা হৈছিল। কিন্তু বৰ্তমানৰ অন্তৰ্বৰ্তী চৰকাৰে কালি এটা সিদ্ধান্ত লৈছে, আৰু সেইটোৱেই প্ৰথম সিদ্ধান্ত কেবিনেটৰ, যে এতিয়াৰ পৰা আৰু শোক দিৱস পালন কৰা নহয়। মোৰ মনলৈ এটা প্ৰশ্ন আহিছে, যদি বাংলাদেশত মহাত্মা গান্ধীৰ জন্ম হ'লহেঁতেন, আজি মহাত্মা গান্ধীৰ অৱস্থা কি হ'লহেঁতেন? শ্বেখ হাছিনাই ৰাজনীতি কৰে, শ্বেখ হাছিনাক বুজি পাইছোঁ, কিন্তু বাংলাদেশৰ যিসকলে আজি চৰকাৰ কৰিছে, সেই সকলো বাংলাদেশী নহয় জানো? তেওঁলোকৰ দেশপ্ৰেম বোলা বস্তু নায়েই নেকি? যদি দেশপ্ৰেম আছে, বংগবন্ধুই বাংলাদেশৰ স্বাধীনতা অনাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। তেনেহ'লে সেই দেশৰ যিগৰাকীয়ে স্বাধীনতা আনি দিছিল, সেইগৰাকীৰ প্ৰতি ইমান অৱমাননা কিয়? আচলতে তেওঁলোকৰ দেশপ্ৰেম বোলা কোনো বস্তু নাই, আৰু মই ভাবোঁ যে এতিয়া দেশপ্ৰেমক লৈ তেওঁলোকে কাম কৰা নাই, তেওঁলোকে সন্ত্ৰাসবাদক লৈহে কাম কৰিছে। আৰু এটা কথা মনলৈ আহে, ছাত্ৰ আন্দোলন, অসমৰ ৰাইজক ছাত্ৰ আন্দোলন কি সেই কথা নতুনকৈ কোনোবাই জ্ঞান দিব নালাগে। টিয়ানানমেন স্কুৱেৰৰ কথা কাৰ মনত নাই? গতিকে
সেই আন্দোলনবিলাক আমি দেখিছোঁ, ঐতিহাসিক অসম আন্দোলন দেখিছোঁ, ভাষা আন্দোলন দেখিছোঁ। তাৰপিছত মাত্ৰ 1.5 মাহ সময়ৰ ভিতৰত এটা ছাত্ৰ আন্দোলন ইমান সফলভাৱে সমাপ্তি ঘটিছে, এই কথা ইমান সহজে ল'ব পাৰিনে? ইয়াৰ আঁৰত নিশ্চয় এটা শক্তি আছে। সেই শক্তিটো কি বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। যি ছাত্ৰ সংগঠনে এই আন্দোলন কৰিছিল বিশ্ববিদ্যালয়ৰ পৰা, সেই বিশ্ববিদ্যালয় আজি সন্দেহৰ আৱৰ্তত। কাৰণ আপোনাৰ এটা কথা মন কৰিব, প্ৰথমতে এই আন্দোলন হৈছিল কি? কোটা আন্দোলন। তেওঁলোকে কোটা আন্দোলন বুলি কয়, আমি যিটো সংৰক্ষণ বুলি কওঁ। শিক্ষানুষ্ঠান, চাকৰি আদিত সংৰক্ষণ ব্যৱস্থা শ্বেখ হাছিনাই কৰিছিল। কাৰ বাবে? যিসকলে মুক্তিযুঁজাৰু তেওঁলোকৰ নিকট আত্মীয়সকলৰ বাবে 30%। ইয়াত স্বাভাৱিকতেই সকলো পক্ষ জাঙুৰ খাই উঠিছিল, কাৰণ স্বাধীনতা আন্দোলনত অংশ নোলোৱাসকলে যাতে ক'তো নাপায় সেই ব্যৱস্থাহে এই চৰকাৰে কৰিছে। গতিকে তাৰপিছত তাৰে সৰ্বোচ্চ ন্যায়ালয়ে সেইটোক বৈধতা স্বীকাৰ কৰি লৈছিল। কিন্তু যেতিয়া ছাত্ৰ আন্দোলন আৰম্ভ হ'ল, আকৌ সেই একেই সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ বিৰুদ্ধে এই আইনখন খাৰিজ কৰিলে। ঠিক আছে, তেতিয়াহ'লে ছাত্ৰসকলৰ সমস্যাৰ সমাধান হৈছিল। কিন্তু ছাত্ৰসকলে শেষত কি ক'লে? আমাৰ এটাই এজেণ্ডা যে শ্বেখ হাছিনাই পদত্যাগ কৰিব লাগিব। এইখিনিতেই সন্দেহ হয়, শ্বেখ হাছিনাই পদত্যাগ কৰিব লাগিব, সেই সমস্যাটো ক'ৰ পৰা আহিল? ইয়াতে কোৱা হয় যে ইয়াত বিদেশী শক্তিৰ হাত আছে। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেও কৈছে যে আমেৰিকাৰ ইয়াত হাত জড়িত হৈ আছে, কাৰণ তেওঁ এগৰাকী প্ৰধানমন্ত্ৰী আছিল, তেখেতৰ হাতত সকলো তথ্যই আহে। সেইকাৰণেই আৰু এটা কথা যে এখন দেশত এটা আন্দোলন হ'ল, আন্দোলনটো শেষ হ'ল, কিন্তু 24 ঘণ্টা যিহেতু সামৰিক বাহিনীয়ে ইয়াৰ পৰিৱৰ্তন কৰিলে। আপুনি এটা কথা জানিব, সামৰিক বাহিনীয়ে অভ্যুত্থান হৈছে বুলি এইটো ক'ব নোৱাৰি, এইটো ক্ষমতাৰ পৰিৱৰ্তন বুলিহে ক'ব পাৰি। ইমান সহজভাৱে 24 ঘণ্টা নহওঁতে আন এজনৰ হাতত এই ক্ষমতা অৰ্পণ কৰিছে, তেন্তে কাৰ নিৰ্দেশত? এতিয়া যিগৰাকী বৰ্তমানৰ অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰী হৈছে মহম্মদ ইউনুছ, তেওঁ এগৰাকী বেংকাৰ, তেওঁ এগৰাকী অৰ্থনীতিবিদ, তেওঁ এগৰাকী সমাজবাদী, এই বুলি কোৱা হয় বাংলাদেশত। কিন্তু আচলতে তেওঁ আমেৰিকাৰ সৈতে খুব নিকট সম্বন্ধ আছে, আৰু তেখেতে প্ৰায়ভাগ সময়েই বাহিৰতেই থাকে। কিন্তু সেইগৰাকী মানুহক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ ইমান তৎপৰতা কিয়? আপোনালোকে জানিব, তেখেতে নোবেল প্ৰাইজ পাইছিল কোনখিনি সময়ত? তেখেতৰ সেই বিল ক্লিণ্টন ৰাষ্ট্ৰপতি থাকোঁতে, আৰু বিল ক্লিণ্টনৰ পৰিবাৰৰ লগত তেওঁৰ এটা নিকট সম্পৰ্ক আছে। আৰু আমেৰিকাৰ যিটো সৰ্বোচ্চ অসামৰিক বঁটা, সেয়াও তেখেতে পাইছে, আৰু গল্ডেন বঁটা পাইছে। এনেকৈ সেইখিনি সময়তে 8, 9, 10, 11, 12 তেখেতে যথেষ্ট হেৰি পাইছে। আৰু যেতিয়া বাংলাদেশত তেওঁ শ্ৰম আইনত দণ্ডিত হ'ল, তেতিয়াও কিন্তু হিলাৰী ক্লিণ্টনে বাৰে বাৰে শ্বেখ হাছিনাক ফোন কৰি এইবিলাকৰ পৰা তেখেতক মুক্তি দিবলৈ আহ্বান জনাইছিল। এতিয়া কথা হ'ল, আৰু এটা বিষয় আছে যে তাত এটা ছেইণ্ট মাৰ্টিন আইলেণ্ড বুলি এটা আইলেণ্ড আছে, আমেৰিকাই বিচাৰিছে তাতে তেওঁলোকে নেভি বেছ বনাব। সেই কথাও কিন্তু শ্বেখ হাছিনাই মানি লোৱা নাছিল, কাৰণ সাৰ্বভৌমত্বৰ সৈতে কোনো কম্প্ৰমাইজ নকৰে বুলি তেওঁ স্পষ্ট ভাষাত আমেৰিকাক কৈ দিছিল। তেনেহ'লে এইবিলাক কথা যদি আমি চালি জাৰি চাওঁ, মহম্মদ ইউনুছৰ সম্পৰ্ক কাৰ লগত? আৰু এটা কথা মন কৰিব, যিসকল দেশৰ ভিতৰত দেশৰ বিৰুদ্ধে কাম কৰে সেইসকলকে আমেৰিকাই ভাল পায় বা আমেৰিকাই পুৰস্কৃত কৰে। এনেবোৰ কথাৰ পৰা এই কথাই প্ৰতীয়মান হৈছে যে এই ছাত্ৰ আন্দোলনৰ আঁৰত কিন্তু আন কিবা শক্তি জড়িত আছে। এই কথাটো মই এইকাৰণেই যথেষ্ট বিশ্বাস কৰিবলৈ লৈছোঁ, অলপতে যেতিয়া কা আন্দোলন হৈছিল, সমগ্ৰ ভাৰতৰ কথা মই নকওঁ, অসমত সেইদিনা এটা অদ্ভুত পৰিস্থিতিৰ সৃষ্টি হৈছিল। হঠাৎ সকলো বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল গৈ দিছপুৰত সমবেত হৈছিল। কাৰ নিৰ্দেশত? আমাৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাই তেনে কোনো নিৰ্দেশ দিয়া নাছিল বুলি তেওঁলোকে নিজেই কৈছে। তেনেহ'লে সেই ছাত্ৰ আন্দোলনটোৰ আঁৰত কোন আছিল? আৰু এটা কথা কি, এই বাংলাদেশৰ যিটো ছাত্ৰ আন্দোলন যিটো বিশ্ববিদ্যালয়ৰ পৰা হৈছে, সেই বিশ্ববিদ্যালয়ত আমেৰিকাৰ এটা সংগঠনে 1500 কোটি টকা ডনেশ্যন দিছে। গতিকে এই কথাবিলাকৰ পৰা কিন্তু
কথাবিলাক ইমান সহজভাৱে ল'ব নালাগে যে তাত অভ্যুত্থান হ'ল, সামৰিক অভ্যুত্থান নহয়, সামৰিক পৰিৱৰ্তন, শাসনৰ পৰিৱৰ্তন হৈছে বুলিয়েই ক'ব পাৰি। আৰু সেই শাসনৰ পৰিৱৰ্তনৰ মূলতে কাৰণ আমেৰিকাই আপোনাৰ সামৰিক বাহিনীয়ে অতি সুন্দৰভাৱে তেওঁলোকেই শাসন চলাই থাকিব পাৰিলেহেঁতেন কিছুদিনৰ কাৰণে, তেওঁলোকে সেইটো কৰা নাই। আৰু এতিয়া ভবা হৈছে যে মহম্মদ ইউনুছ 3 মাহমান থকাৰ পিছত তাত নিৰ্বাচন অনুষ্ঠিত কৰিব, নিৰ্বাচন অনুষ্ঠিত কৰি অইন ৰাজনৈতিক দলৰ হাতত এয়া গতাই দিব। কিন্তু মই এনেদৰে ভবা নাই। অতি কমেও মহম্মদ ইউনুছ 3 বছৰ শাসন ব্যৱস্থাত থাকিব। কাৰণ মহম্মদ ইউনুছক ইমান সোনকালে নিৰ্বাচিত কৰাৰ আঁৰত কি কথা আছে? যি আমেৰিকাই 81 বছৰ বয়সত জো বাইডেনক বয়সৰ কাৰণে আঁতৰাই দিছে আৰু 84 বছৰীয়া এগৰাকী বৃদ্ধক তেওঁলোকে বাংলাদেশৰ প্ৰধানমন্ত্ৰী নিযুক্ত কৰিছে। এইবিলাক অভিযোগ। গতিকে ইয়াৰ আঁৰত নিশ্চয় এটা সাংঘাতিক ৰহস্য আছে। এই ৰহস্যবিলাক সময়ত ফাদিল হ'ব। কাৰণ ছাত্ৰ আন্দোলন আমাৰ দৃষ্টিত আজিলৈকে 1.5 মাহত সফল হোৱা ছাত্ৰ আন্দোলন আমি দেখা নাই। এনেকুৱা কি ঘটনা ঘটিলে যে 1.5 মাহতে এই ছাত্ৰ আন্দোলন সফল হ'ল, শাসকীয় দলক উফৰাই পঠালে? এইবোৰ কথা সময়ে বিশ্লেষণ কৰিব। ধন্যবাদ।